আজি আমালক 31 ডিসেম্বৰ অৰ্থাৎ আজি হৈ যোৱা টেলেণ্ট চাৰ্চ এক্সাম ক্লাছ 9 এই ক্লাছ 9 টেলেণ্ট চাৰ্চ এক্সামত যিসমূহ প্ৰশ্ন আহিছে তাৰ সকলোবোৰ উত্তৰ আজি আমালক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে এটা কথা কৈ দিওঁ, এইটো এক্সামত কোনো ভুল এনচাৰ দিলে কোনো মাৰ্ক কাটা নাযায়। গতিকে প্ৰতিটো এনচাৰৰ শুদ্ধ কৰিলে, প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিলে 1 নম্বৰ পাবা তোমালোকে। ঠিক আছে। 1 নম্বৰ কি কৈছে? চুজ দ্য কাৰেক্ট অপশ্যন। উইথ দিছ ইউ হেভ লষ্ট দ্য চেঞ্জ ডেট ইউ হেড। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে এ লিটিল হ'ব। 2 নম্বৰ, ডেট ৱাজ ডেট এৱেফুল চিটুৱেশ্যন টু বি ইন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে এন। 3 নম্বৰটো হ'ব লাগিছে টু। 4 নম্বৰটো হ'ব লাগিছে ইন। 5 নম্বৰটো বি নম্বৰ এনচাৰ কাৰেক্ট। 6 নম্বৰটোৰ এ নম্বৰ এনচাৰ কাৰেক্ট। 7 নম্বৰটোৰ এ নম্বৰ কাৰেক্ট এনচাৰ। 8 নম্বৰটোৰ বি নম্বৰ। 9 নম্বৰটোৰ বি নম্বৰ। 10 নম্বৰটোৰ বি নম্বৰ। তাৰপিছত 11 নম্বৰটোৰ এ নম্বৰ। 12 নম্বৰটোৰ এ কাৰেক্ট এনচাৰ। 13 নম্বৰটোৰ ডি কাৰেক্ট এনচাৰ। 14 নম্বৰটোৰ এ কাৰেক্ট এনচাৰ। বহুতে লিখিছে হয়তো ৰ'জ ইজ এ ৰেড ফ্লাৱাৰ, এইটো নহয়, এইটোৰ বি নম্বৰটো কাৰেক্ট আছে, তথাপিও এ নম্বৰটো কাৰেক্ট হ'ব। ঠিক আছে। 15 নম্বৰটো চি কাৰেক্ট এনচাৰ। হি ৰিকুৱেষ্টেড মি টু ভিজিট হিজ প্লেচ দ্য নেক্সট ডে। ইয়াত টুমৰো আছে, টুমৰো হ'লে কি হ'ব? নেক্সট ডে হ'ব। ঠিক আছে। 16 নম্বৰটোৰ বি নম্বৰ কাৰেক্ট এনচাৰ। 17 নম্বৰটোৰ এ নম্বৰ কাৰেক্ট এনচাৰ। 18 নম্বৰটোৰ ডি নম্বৰ গ' হ'ব। 19 নম্বৰটোৰ বি নম্বৰ। 20 নম্বৰটোৰ বি নম্বৰ। 21 নম্বৰটোৰ বি নম্বৰ। তাৰপিছত কি আছে? 22 নম্বৰটোৰ হয় ডি হ'ব নহ'লে এ হ'ব। এই দুটাৰ ভিতৰত এটা হ'ব, মোৰ অলপমান কনফিউজন আছে। ঠিক আছে। গতিকে তোমালোকৰ যদি কোনোবা একেবাৰে শিয়ৰলি জানা তেন্তে কমেণ্ট কৰিবা। 23 নম্বৰটোৰ এনচাৰ কি হ'ব? চি হ'ব। 24 নম্বৰৰ এনচাৰটো ডি হ'ব। 25 নম্বৰৰ এনচাৰটো চি হ'ব। 26 নম্বৰৰ এনচাৰটো বি হ'ব। 27 নম্বৰৰ এনচাৰটো চি হ'ব। চি নহয়, বি হ'ব 3। 28 নম্বৰ এনচাৰটো বি হ'ব। পিতল কোন দুবিধ ধাতুৰে তৈয়াৰী সংকৰ ধাতু? ইয়াত ক্লাছ 10ৰ এইটো প্ৰশ্ন হয়, গতিকে তোমালোকক তথাপিও ক্লাছ 9ত ঢুকাই দিছে কপাৰ আৰু জিংক। তোমালোকে পাৰিলে ক্লাছ 10ৰ ল'ৰা ছোৱালীক অলপমান সুধি ল'বা। গতিকে ক্লাছ 10ৰ বহুতো প্ৰশ্ন উত্তৰ এই কুৱেশ্যনখনত আছে। 29 নম্বৰটো মই নাজানো, কোনোবাই যদি জানে তেন্তে মোক কমেণ্ট কৰিলে হৈ গ'ল। 30 নম্বৰটো কি হ'ব? বি নম্বৰ কাৰেক্ট এনচাৰ। 31 নম্বৰ মই নাজানো, 32 নম্বৰটো এ হ'ব। 33 নম্বৰটো বি হ'ব। 34 নম্বৰটো চি হ'ব। 35 নম্বৰটো এ হ'ব, ৰবাৰ্ট হুক। কোষত থকা কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক। এইটো ক্লাছ 9ৰ প্ৰশ্ন হয়, ক্লাছ 10তো আছে এইটো। 36 নম্বৰটো কি কৈছে? পত্ৰৰন্ধ্ৰবোৰ খোলা আৰু বন্ধ কাৰ্য কিহৰ দ্বাৰা সংগঠিত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে সূৰ্যৰ পোহৰ। ঠিক আছে। কোনটো প্ৰাণী কোষত কোষ কেন্দ্ৰ নাথাকে? কুকুৰৰ কণী এইটোৱে হয়। কোন প্ৰাণী কোষত কোষ কেন্দ্ৰ নাথাকে? 38 নম্বৰটো কি হৈছে? আমাৰ শৰীৰটো লৰচৰ কৰিবৰ কাৰণে কোনটো কলাই সহায় কৰে? এই নম্বৰটো হ'ব পেশী কলা। 39 নম্বৰটো মই নাজানো, কোনোবাই যদি জানে তেন্তে কমেণ্ট কৰিলে হৈ গ'ল। 40 নম্বৰটোৰ বি এনচাৰ হ'ব। 41 নম্বৰটোৰ এ এনচাৰ হ'ব। 42 নম্বৰটোৰ বি হ'ব। 43 নম্বৰটোৰ এ হ'ব এনচাৰ, কাৰ্বন ডাই অক্সাইড। 44 নম্বৰটো মই শিয়ৰ নহওঁ, তলৰ কোনটো সংক্ৰাত্মক ৰোগ নহয় বুলি কৈছে? এলাৰ্জি, মেলেৰিয়া, ডায়েৰিয়া আৰু টিবি বেমাৰ কি মই সেইটোও নাজানো। ঠিক আছে। তাৰপিছত কি কৈছে? যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে? অসংখ্য, অৰ্থাৎ অসীম সংখ্যক থাকে। তাৰপিছত 46 নম্বৰটো চি হয়। 47 নম্বৰটো মই কৰা নাই, গতিকে কোনোবাই যদি জানে কমেণ্ট কৰিলে হৈ গ'ল। ঠিক আছে। মেথৰ বহুতো মই কৰা নাই।
মেথটোৰ বাদ দিয়া, মেথটো মই তোমালোকক এনেতে কৈ দি আছোঁ। যিকেইটা মই ছল্ভ কৰিছোঁ সেইকেইটা মই দি দিছোঁ, কাৰণ টাইম ইমান নাই আৰু। 52 নম্বৰটো হ'ব লাগিছে চি হ'ব, 53 নম্বৰটো হ'ব এ সৰ্বসম, 54 নম্বৰটো হ'ব 120 ডিগ্ৰী, 55 নম্বৰটো হ'ব চি 2√110 cm চেণ্টিমিটাৰ cm স্কুৱেৰ। 56 নম্বৰটো বি এনচাৰ হ'ব, 57 নম্বৰটো ডি হ'ব 2πRL, 58 নম্বৰটো হ'ব ডি 7 চেণ্টিমিটাৰ, এইটো একেবাৰে কাৰেক্ট এনচাৰ। 59 নম্বৰটো মই কৰা নাই, 60 নম্বৰটো 9 হ'ব, এইটো ক্লাছ 10ৰ হয়, গতিকে মই নাজানো কি কাৰণে তোমালোকক ক্লাছ 9ত ঢুকাই দিছে এইবোৰ প্ৰশ্ন। ক্লাছ 10ত এইবোৰ একেবাৰে স্পষ্টভাৱে প্ৰশ্ন উত্তৰ আছে। 61 নম্বৰটো হ'ব লাগিছে চি, 62 নম্বৰটো হ'ব 1/6 অৰ্থাৎ ডি, 63 নম্বৰটো হ'ব লাগিছে, এইটো মই কৰা নাই, মোৰ জানামতে 25 হয়, আৰু যদি কোনোবাই শিৱৰলি জানে তেন্তে মোক কমেণ্ট কৰিবা। 64 নম্বৰটো হ'ব বি, 65 নম্বৰটো মই কৰা নাই, 66 এইবোৰ মই কৰা নাই। তাৰপিছত 66 নম্বৰ অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নসমূহ মই তোমালোকক কৈ দি আছোঁ। কোনখন আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লাগিছে ভাৰত চৰকাৰ আইন 1858। 68 নম্বৰটো কি কৈছে? ভাৰতৰ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া আছিল দ্য ফাৰ্ষ্ট এছামিজ হু ক্লিয়াৰটেড ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ৱাজ আনন্দৰাম বৰুৱা। 69 নম্বৰটো হ'ব লাগিছে কি? কোন চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল? এ নম্বৰ কাৰেক্ট এনচাৰ 1835। 70 নম্বৰটো কি কৈছিল? ভাৰতবৰ্ষৰ প্ৰথমখন সংবাদপত্ৰৰ নাম কি আছিল? বেংগল গেজেট। 71 নম্বৰটো 1853 চনত মুম্বাই আৰু থানেৰ মাজত মুকলি হোৱা ৰেলপথৰ মুঠ দৈৰ্ঘ্য আছিল 21 কিলোমিটাৰ। 72 নম্বৰ কি কৈছে? আনন্দমঠ উপন্যাসৰ ৰচয়িতা আছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। মায়ামৰা সত্ৰ অন্তৰ্গত, ইয়াৰ যিটো ইংৰাজী বানান লিখিছে সেইটো অলপমান ভুল আছে, কাল সংহতি। 74 নম্বৰটো কি হৈছে? কোনখন সত্ৰাধিকাৰৰ ওচৰত জয়ধ্বংস সিংহই শৰণ লৈছিল? নিৰঞ্জন দেৱ। 75 নম্বৰটো কি কৈছে? মটক ৰাজ্যৰ ৰাজধানী আছিল শদিয়া। এইটো তোমালোকে যদি গুগলত মাৰি দেখা তেন্তে তিনিচুকীয়া আহিব, গতিকে ইয়াত হয়তো তেওঁলোকে টাইপ কৰোঁতে ভুল কৰিছে, শদিয়া হ'ব। ঠিক আছে, গতিকে সেইকাৰণে শদিয়াই হয়, ৰংপুৰো নহয়, ৰঙাগড়া নহয়, নগাঁও নহয়, শদিয়াই হ'ব। হয়তো তেওঁলোকে অলপমান দ্বিতীয় ভুল কৰিছে, সেইকাৰণে শদিয়াই হ'ব। 76 নম্বৰটো কি কৈছে? হস্তক্ষেপ বিৰোধ নীতি কোনগৰাকী গভৰ্ণৰ জেনেৰেল গ্ৰহণ কৰিছিল? লৰ্ড উইলিয়াম বেণ্টিক। 77 নম্বৰ কি কৈছে? নুমলী ৰাজমাও মাতৃ আছিল চন্দ্ৰকান্ত সিংহৰ অৰ্থাৎ এ। 78 নম্বৰ প্ৰথমবাৰৰ বাবে মণিপুৰ আক্ৰমণ কৰা মান ৰজাজন আছিল বড়ৌপায়া। গোবিন্দ সিংহ ৰজা আছিল মণিপুৰৰ। 80 নম্বৰটো কি কৈছে? পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে? 29%। বদ্বীপ গঠন হয়, অপশ্যন বি কাৰেক্ট এনচাৰ, নদীৰ মোহনাত। 82 নম্বৰ ইনচেলবাৰ্গ শব্দটো আহিছে জাৰ্মান ভাষাৰ পৰা। 83 নম্বৰ কি কৈছে? বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান শতাংশ? অপশ্যন এ 20.94%। 84 নম্বৰ পৃথিৱী পৃষ্ঠৰ ৰেডিঅ' তৰংগ প্ৰতিফলন কৰা বায়ুমণ্ডলৰ স্তৰটো হ'ল, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব লাগিছে চি থাৰ্মোস্ফিয়াৰ। 85 নম্বৰটো কি কৈছে? বতাহৰ গতিবেগৰ এককটো হ'ল নট, অপশ্যন এ কাৰেক্ট এনচাৰ। 86 নম্বৰ বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল আৰ্দ্ৰতাৰ তাৰতম্য, অৰ্থাৎ অপশ্যন এ কাৰেক্ট এনচাৰ। 87 নম্বৰ কি কৈছে? ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ, অপশ্যন চি কাৰেক্ট এনচাৰ। 88 নম্বৰ উত্তৰ ভাৰতৰ প্ৰধান নদী এখনৰ নাম গোদাবৰী, অপশ্যন ডি কাৰেক্ট এনচাৰ।
89 নম্বৰটো কি কৈছে, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ মালভূমিয়ে আগুৰি আছে? বি নম্বৰ 27.7%। 90 নম্বৰ, কোন চনত দিছপুৰ অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল? অপশ্যন চি কাৰেক্ট আনচাৰ 1973 চনত। 91, অসমত শীতকালত গড় উচ্চতা কিমান? অপশ্যন ডি কাৰেক্ট আনচাৰ। অসমৰ অৰণ্যসমূহ ভাগ কৰা হৈছে, এইটো আমালোক সকলোৱে জানো, অপশ্যন এ কাৰেক্ট আনচাৰ, 5টা ভাগত। 93, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী, কাৰেক্ট আনচাৰ। 94, ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল? অপশ্যন চি কাৰেক্ট আনচাৰ, দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম। এইটো বহুতে হয়তো অসম গণ পৰিষদ লিখিছে, গতিকে অসম গণ পৰিষদ হ'ব কেৱলমাত্ৰ অসমৰ, যিহেতু ইয়াত তোমালোকক কৈছে কি ভাৰতবৰ্ষৰ, সেইকাৰণে DMK হ'ব, আমাৰ DMK। আমাৰ DMK নহয়, গতিকে আমাৰ DMK হিচাপে তেওঁলোকৰ ফুল ফৰ্মটো বেলেগ। 95 নম্বৰটো কি কৈছে, দ্বিদলীয় ব্যৱস্থা থকা দেশখনৰ নাম হ'ল পাকিস্তান। 96 কি কৈছে, চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰা প্ৰথমজন দাৰ্শনিকৰ নাম প্লেটো। তলৰ কোনটো এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয়? অপশ্যন চি দুৰ্বল ন্যায়পালিকা। তলৰ কোনখন ৰাজ্যক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? এইটো আমালোক সকলোৱে জানো, আমেৰিকা, অপশ্যন চি। 99 কি আছে? 99 ইয়াত মই PDF বনাওঁতে দেখাই নাই, হয়তো সেইবোৰ অলপমান দেখা নাযায়। অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল? অপশ্যন এ কাৰেক্ট আনচাৰ হ'ব এডাম স্মিথ। 100 নম্বৰ কি কৈছে, কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কোৱা হয়? অপশ্যন বি কাৰেক্ট আনচাৰ সম্পদ। গতিকে ছাত্ৰ ছাত্ৰীসকল সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিবা যে আজি তোমালোকৰ পৰীক্ষাটো কেনেকুৱা।